হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ তোমালোকৰ? আশা কৰোঁ ভালেই। ফাইনেলি বহুত কষ্টৰ মূৰত, বহুত অপেক্ষাৰ মূৰত আমাক কোচিং ষ্টুডেণ্টবোৰক স্কুটি দিব মামাই। এতিয়া বহুতো কোচিং ষ্টুডেণ্টছে গৈ পেলাই স্কুটিৰ চাৰ্টিফিকেটখন লৈ আহিলে। চ' আজি ময়ো কি কৰিলোঁ, স্কুটিৰ চাৰ্টিফিকেটখন লৈ আহিলোঁ। ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ডৰ চাৰ্টিফিকেটখন লৈ আহিলোঁ। চ' ইয়াৰ বাবে মই এই ভিডিঅ'টো বনাই আছোঁ। মানে ভিডিঅ'টো বনোৱাৰ মেইন কাৰণ হ'ল যোনে যোনে চাৰ্টিফিকেট পোৱা নাই তাৰ ডাউটছসমূহ ক্লিয়াৰ কৰা। ঠিক আছে, চ' তোমালোকে কমেণ্ট কৰা তোমালোকৰ কি কি ডাউট আছে, মই নেক্সট ভিডিঅ'ত ক্লিয়াৰ কৰি দিম। ঠিক আছে, চ' মোৰ চৰ্দি হৈ আছে, চ' মাতটো অলপমান বেয়া আহিব পাৰে, বাট মেনেজ কৰি ল'বা তোমালোকে। চ' মই নাজানো তোমালোকৰ কি কি ডাউট আহিব পাৰে, বাট তথাপিও মই মোৰ তৰফৰ পৰা কৈ দিছোঁ যে চাৰ্টিফিকেটখন মই ক'ৰ পৰা পাম সেইটো কলেজৰ নাম মই গম পাইছিলোঁ মোৰ কলেজৰে লগৰকেইটাৰ পৰা। ঠিক আছে, নেক্সট সেইখন কলেজত যোনখন কলেজৰ নাম মোৰ লগৰবোৰে কৈছে আৰু মোৰ লগৰবোৰে তাৰপৰা চাৰ্টিফিকেটখন পাইছে, তাত মোৰ নাম আছে নাই সেইখন চাইছিলোঁ মই গুগলৰ পৰা গৈ পেলাই, কলেজখনৰ ৱেবছাইটৰ পৰা গৈ পেলাই। কেনেকৈ চাব লাগে মই ভিডিঅ' বনাই থৈছোঁ, মোৰ চেনেলত গৈ চাব পাৰা। এতিয়া কলেজখনৰ নাম গম পাই গ'লোঁ, লগতে আমি গম পাই গ'লোঁ মোৰ নামটো আহিলে। এতিয়া আমি কলেজখনলৈ যাব লাগিব। চ' মই কলেজখনলৈ গ'লোঁ, গৈ পেলাই ডকুমেণ্ট জমা দিলোঁ। এতিয়া মেইন কথাটো আহিলে কি কি ডকুমেণ্ট লাগিব। চ' তোমালোকে যোনখন কলেজত তোমালোকৰ নাম আহিছে তাতে তোমালোকে এই ন'টিছখন পাই যাবা, এনেকুৱা ন'টিছ, বা নাপালেও ইয়াত যি দিছে সেই ডকুমেণ্টবোৰ লৈ গ'লে হ'ল। ইয়াত চোৱা ধুনীয়াকৈ লিখি দিছে কি ডকুমেণ্ট লাগিব। হায়াৰ ছেকেণ্ডেৰী এডমিট কাৰ্ড 2 কপিজ, হায়াৰ ছেকেণ্ডেৰী ৰেজিষ্ট্ৰেশ্যন কাৰ্ড চাৰ্টিফিকেট 2 কপিজ, হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট 2 কপিজ, হায়াৰ ছেকেণ্ডেৰী পাছ চাৰ্টিফিকেট 2 কপিজ, পেন কাৰ্ড 2 কপিজ, আধাৰ কাৰ্ড আৰু ভোটাৰ ID 2 কপিজ, PRC 2 কপিজ, বাকী এনেকৈ দিছে দেখিছে নাই, পাছপৰ্ট চাইজ ফটো 2 কপিজ, বনাফাইড চাৰ্টিফিকেট মানে যোনখন কোচিঙত পঢ়ি আছে তাৰ বাবে, আৰু চেল্ফ ডিক্লেৰেশ্যন অফ নট ৰিচিভিং ফাণ্ড আণ্ডাৰ নিযুত মইনা স্কিম। যদি তোমালোকে ছোৱালী হয় তেতিয়া এইটো লাগিব। চ' তোমালোকে এই ডকুমেণ্টছবোৰ লৈ যাব লাগিব। এতিয়া কলেজ ৱাইজ ডকুমেণ্টছৰ ভেৰিও কৰিব পাৰে, কিছুমান কলেজত PRC নালাগে বা পান কাৰ্ড নালাগে, এনেকুৱা হ'ব পাৰে। ঠিক আছে, আৰু এটা ন'টিছখন তোমালোকে দেখোঁতে সময়ত এটা কথা মন কৰিবা, ইয়াত ডেট মেনশ্যন কৰি দিয়া আছে যে ইমান তাৰিখৰ পৰা ইমান তাৰিখলৈকেহে ডকুমেণ্ট জমা লোৱা হ'ব, তাৰপিছত লোৱা নহয়, আৰু ইমান টাইমৰ পৰা ইমান টাইমলৈহে লোৱা হ'ব। চ' এই কথাটো লক্ষ্য ৰাখিবা। ঠিক আছে, এতিয়া হায়াৰ ছেকেণ্ডেৰী এডমিট কাৰ্ড, হায়াৰ ছেকেণ্ডেৰী ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট, হায়াৰ ছেকেণ্ডেৰী পাছ চাৰ্টিফিকেট, এইকেইটাটো পূৰা কম্পালচৰি, লগতে আধাৰ কাৰ্ডটো কম্পালচৰি, আৰু ফটোটোও কম্পালচৰি। এতিয়া বনাফাইড চাৰ্টিফিকেট যদি কাৰোবাৰ নাই, যেনেকৈ অনলাইন কোচিং ষ্টুডেণ্টবোৰৰ নাই, তেতিয়া সিহঁতে পে'মেণ্ট ৰিচিপ্টখন দিলেই হৈ যাব। মই মোৰ পে'মেণ্ট ৰিচিপ্টখন দিছোঁ, মোৰ হৈ গৈছে। ঠিক আছে, এতিয়া পেন কাৰ্ড যাৰ নাই একো নাই, আধাৰ কাৰ্ড দিলেই হৈ যাব, আৰু জল্দি তোমালোকক পেন কাৰ্ড বনাব ক'ব তাৰ পৰা। নেক্সট আহিলে PRC। এইটো বহুত ঝামেলা কৰিছিল আজি মোক, এইটোৱে বহুত ঝামেলা কৰিছিল। এই PRCটো তোমালোকৰ লাগিব। PRC নাথাকিলে তোমালোকৰ ডমিচিল নামৰ চাৰ্টিফিকেট এখন বনাব লাগিব। PRCটো যদি থাকে নালাগে, বাট PRC নাথাকিলে তোমালোকে ডমিচিল নামৰ চাৰ্টিফিকেট এখন বনাব লাগিব, যিটো মই বনাব লগা হৈছে 400 টকা খৰচ কৰি কোৰ্টত গৈ। ঠিক আছে, চ' এইখিনিয়ে ডকুমেণ্ট লাগিব তোমালোকৰ। পিছত এইখিনি ডকুমেণ্ট তোমালোকে জমা দিয়াৰ পাছত তোমালোকক এনেকুৱা চাৰ্টিফিকেট দি দিব। ঠিক আছে, এনেকুৱা চাৰ্টিফিকেট দি দিব। এখন হ'ল মোৰ চাৰ্টিফিকেটখন। পিছত এই চাৰ্টিফিকেটখন মানে এনেকুৱা চাৰ্টিফিকেট দিব, অকল এইটো এখন দিব। ঠিক আছে, বাকী নিদিয়াও বেলেগ। পিছত তোমালোকে কি কৰিব লাগিব, এই চাৰ্টিফিকেটখনৰ কালাৰিং প্ৰিণ্ট আউট কৰি পেলাই তোমালোকে ডিলাৰত দিব লাগিব। ঠিক আছে, লগতে তোমালোকৰ মাৰ্কশ্বিটখন হায়াৰ ছেকেণ্ডেৰী, পিছত হায়াৰ ছেকেণ্ডেৰী পাছ চাৰ্টিফিকেটখন আৰু ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন তোমালোকে 2 কপি কৰি দিব লাগিব ডিলাৰত। চ' ডিলাৰত দিয়াৰ পিছত তোমালোকৰ নাম্বাৰ সুধিব, নাম্বাৰ দিবা, পিছত সেই নাম্বাৰত তোমালোকৰ কল আহিব, OTP আহিব ভেৰিফিকেশ্যনৰ কাৰণে। চ' সেইবোৰ দিবা। তেনেকৈ তোমালোকে ডিলাৰৰ পৰা কল আহিলে যাব লাগিব আৰু স্কুটিখন গ্ৰহণ কৰিব লাগিব। চ' বহুত ভাল লাগিছে, অশেষ কষ্টৰ পিছত, অশেষ মানে ৱেইট কৰাৰ পিছত আমি অন্তিমত গৈ পেলাই চাৰ্টিফিকেটখন পালোঁ, আৰু কেইদিনমান পিছত স্কুটিও পাম। চ'
ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগে লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা লগ পাই আছোঁ নতুন এটা ভিডিঅ'ত মানে স্কুটিখন লৈ লগ পাই আছোঁ আৰু ঠিক আছে চ' বাই কিপ ছাপৰ্টিং কিপ লাভিং